ইহঁতেও হেনো জুবিন গাৰ্গৰ জন্মদিনটোক জাতীয় স্বাভিমান হিচাপে পালন কৰিব। জাতিৰ স্বাভিমান থাকিব পাৰে, কিন্তু এওঁলোকৰ স্বাভিমান তিলমানো নাই। জাতীয় স্বাভিমান যি অকমান আছিল সকলোবোৰ এওঁলোকে বিসৰ্জন দি এতিয়া আঁঠুকাৰি বহি লৈছে বিজেপিৰ সন্মুখত। আৰু তাৰ পিছত এওঁলোকে কয় এওঁলোকে জাতীয় স্বাভিমান দিৱস পালন কৰিব হাতত জুবিন গাৰ্গৰ জন্মদিনটোত। ইয়াতকৈ ধিক্কাৰজনক কথা কিবা হ'ব পাৰে নেকি? এই স্বাভিমান দিৱস অনুষ্ঠিত কৰাৰ নৈতিক অধিকাৰ আপোনালোকৰ নাই। জুবিন গাৰ্গৰ জন্মদিন এইবাৰ অসমবাসীয়ে পাতিব। তো অসম গণ পৰিষদ দলেও সেই দিনটোক জাতীয় স্বাভিমান দিৱস হিচাপে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই অতুল কেশৱতে জাতীয় হত্যা জলাঞ্জলি দি আঞ্চলিক ৰাজনীতিৰ সকলো ধৰ্ম পৰিহাৰ কৰি কেৱল ক্ষমতাৰ লাভত বিজেপিৰ বকচাত উঠি ইমানলৈ আহি এতিয়া জুবিন গাৰ্গকো এওঁলোকে অপমান কৰিবলৈ আৰম্ভ কৰিলে। আপোনালোকে নিজে কওক, আজিৰ এই মুহূৰ্তত যদি জুবিন গাৰ্গ থাকিলহেঁতেন এই সিদ্ধান্তটো শুনাৰ পিছত তেওঁ কি ক'লেহেঁতেন? সুদীৰ্ঘ গণসংগ্ৰামৰ ফচল অসম গণ পৰিষদ দলটোক এওঁলোকে যি অৱস্থা কৰিলে, তাৰ পিছত অসমবাসীয়ে এওঁলোকৰ লগত কি কৰা উচিত আপোনালোকে নিজেই চিন্তা কৰক। আৰু নিজকে অসম গণ পৰিষদৰ এগৰাকী স্বাভিমানী সদস্য হিচাপে পৰিচয় দিব খোজা যিকোনো এজন লোকে আমাক কওক, ইমানৰ পিছতে এওঁলোকে জাতীয় স্বাভিমান দিৱস আয়োজন কৰাৰ নৈতিক অধিকাৰ থকা বুলি ভাবেনে? যদি ভাবে কিয় ভাবে সেই কথাটো কওক। কাৰ সময়খন দেখিলে কাখন কাৰ্যকৰী হ'ল আৰু সেই কা আন্দোলনক কেন্দ্ৰ কৰি জুবিন গাৰ্গে হুংকাৰ দিছিল। তেওঁ মুক্তভাৱে কাৰ বিৰোধিতা কৰিছিল, তেওঁ মুক্তভাৱে কাখন অসমত বলবৎ হোৱাটো বিচৰা নাছিল। অথচ এওঁলোকে অসম গণ পৰিষদ দলে প্ৰথমতে আপোনাৰ মুখলজ্জাৰ খাতিৰত মানুহক দেখুৱাই কেবৰ সময়ত যেতিয়া CAB সেই কেবৰ সময়ত কান্দি কান্দি পদত্যাগ কৰিছিল দুজন মানে। আৰু তাৰপিছত গমেই পালে এতিয়া কাখন কাৰ্যকৰী হ'ল। তাৰ পিছত এওঁলোকে কি কয়? জাতীয় স্বাভিমান দিৱস। নীলাজৰ দৰে এতিয়াও বিজেপিৰ বকচাত আছে একমাত্ৰ ক্ষমতাৰ স্বাৰ্থত। বিজেপিয়ে এওঁলোকক এফালৰ পৰা গ্ৰাস কৰি আহিছে। মন কৰক, অসম গণ পৰিষদ দলক এফালৰ পৰা খাই শেষ কৰি আহি কেৱল কেইজনমানক পোহনীয়াৰ দৰে ৰাখি, পোহনীয়াৰ দৰে ব্যৱহাৰ কৰি, পোহনীয়াৰ দৰে সন্তুষ্ট কৰি ভাৰতীয় জনতা পাৰ্টীয়ে অসম গণ পৰিষদৰ যি পৰিণতি কৰালে এই কথাটো প্ৰতিগৰাকী লোকেই জানে, প্ৰতিগৰাকী সচেতন লোকৰ অৱগত। গতিকে আমাৰ একদম স্পষ্ট কথা, অতুল কেশৱ ফণী তোমালোকে যি মন যায় তাকে কৰা, অন্ততঃ জুবিন গাৰ্গক লৈ এইবোৰ নকৰিবা। জুবিন গাৰ্গৰ স্বাভিমান আছিল 100% আছিল, তাৰ তুলনাত তোমালোকৰ 0, 0। তোমালোকৰ জাতীয় অভিমান নাই, জাতীয় অস্তিত্ব নাই, তোমালোকৰ কোনো ধৰণৰ লাজ মান সন্মান বিবেক চিন্তা চেতনা একো নাই। সকলোবোৰ পুৰি খাই পেলাইছে তোমালোকে। কেৱল ক্ষমতা লাভৰ বাবেই যে তোমালোকে প্ৰতিবাৰেই জাতিৰ লগত ব্লেকমেইল কৰি আহিছা, জাতি হত্যাক বিসৰ্জন দি আহিছা, এই কথাটো আৰু নতুনকে প্ৰমাণ কৰিবলগীয়া নাই। গতিকে স্পষ্ট কথা, অতুল কেশৱ ফণী আপোনালোকক আমি সাৱধান কৰি দিছো, জুবিন গাৰ্গৰ লগত এই নাটকখন নকৰিব। জুবিন গাৰ্গৰ আবেগক এই ধৰণে ব্যৱহাৰ কৰিবলৈ মোৰ সাহস নকৰিব। জুবিন অনুৰাগী সকলে আপোনালোকক চাই আছে। আমি DKB ফেক্টে আপোনালোকৰ ওপৰত তীক্ষ্ণ নজৰ ইমান দিন ৰাখি আহিছিলো, ৰাখি আছো, ৰাখি যাম। আপোনালোকে জাতি মাতি ভেটিক জলাঞ্জলি দি অসম গণ পৰিষদ দলটোক এটা ক্লাবলৈ ৰূপান্তৰ কৰি সেই ক্লাবটোত মজ মস্তি কৰি আছে, তাত বাহিৰে একোডাল কৰা নাই। যি লক্ষ্য আৰু উদ্দেশ্যক লৈ অসম গণ পৰিষদ দলটো গঠন হৈছিল, সেই লক্ষ্য উদ্দেশ্যক এওঁলোকে কেতিয়াবাই লাট মাৰি দিলে। দুখ লাগে এয়াই যে আজিৰ এই মুহূৰ্তত অসম আন্দোলনত সক্ৰিয়ভাৱে জড়িত একাংশ লোকে অতি দুখৰ জীৱন কটাবলগীয়া হৈছে। দুখ লাগে আজিৰ মুহূৰ্তত একাধিক লোকে বঞ্চিত লাঞ্ছিত হৈ জীৱন কটাই আছে। আৰু এওঁলোকে অসম আন্দোলনৰ নামত, অসম গণ পৰিষদ দলটোৰ নামত কেৱল ফূৰ্তি কৰি আছে, কেৱল মানে যি মন যায় তাকে কৰি আছে, যেন জুৱা খেলি আছে জাতিটোক লৈ। এওঁলোকে ধেমালি পাইছে। এজন দুজন নহয়, 855 গৰাকী তেজাল যুৱকে বলিদান দিছিল, অগণিত লোকে নিৰ্যাতিত হৈছিল, অসমৰ জাতি ধৰ্ম নিৰ্বিশেষে জপিয়াই পৰিছিল সেই আন্দোলনটোত। অথচ এওঁলোকে সেই আন্দোলনটোক কি কৰি পেলালে? সেই আন্দোলনটোৰ লক্ষ্য উদ্দেশ্য কি কৰি পেলালে? কেৱল নিজৰ স্বাৰ্থত গেৰুৱা দলটোৰ সন্মুখত আঁঠু কাৰি পৰি দিছে। কেৱল পৰি দিয়াই নহয়, নিজক বিক্ৰী কৰি দিছে। নিজক বিক্ৰী কৰি দিয়াই নহয়, জাতিটোকো বিক্ৰী কৰিবলৈ এওঁলোকে কুণ্ঠাবোধ নকৰিলে। কি দাল কৰিলে কওক?
কিমানটা বাংলাদেশী চিনাক্ত কৰা হল, কিমানটা বাংলাদেশী খেদিলে, কিয় বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰা হল, কিয় এপিএছচিৰ পৰা অসমীয়া ভাষাৰ প্ৰশ্ন কাকত উঠাই দিয়া হল, আপোনালোকে কি মুখত তলা লগাই থৈছে? ইখনৰ পিছত সিখন অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধ হৈ আহিল, আপোনালোকে চেলটেপ লগাই থলে মুখত, আৰু তাৰ পিছত আপোনালোকে জুবিন গাৰ্গৰ নামত জাতীয় স্বাভিমান দিৱস উদযাপন কৰে নীলাজৰ দৰে। গতিকে সাৱধান কৰি দিছো অতুল কেশৱ ফণী, এই ভুল নকৰিব। আৰু প্ৰিয় দৰ্শক, যিসকলে এতিয়াও জাতি হত্যাক বুকুত লৈ আঞ্চলিক ৰাজনীতিৰ ওপৰত বিশ্বাস ৰাখিছে, আপোনালোকে বিকল্প চিন্তা কৰক আৰু এওঁলোকৰ পৰা অসম গণ পৰিষদ নামটো উভতাই আনক। আৰু এনেকৈ দল কৰি থকা সময়ত এওঁলোকে জুবিন গাৰ্গক লৈ এই ধৰণৰ দিৱস উদযাপন কৰাৰ নৈতিক অধিকাৰ নাই। একদম স্পষ্ট কথা, জয় অসম, জয় জুবিন গাৰ্গ।